নমস্কাৰ, যিসকলে PM কিষাণ পাই আছে সেইসকলৰ কাৰণে সুখবৰ। কাইলৈ 2টা বজাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টলৈ 2000 টকাকৈ সোমাব। যদিহে এই কামকেইটা আপোনালোকে আজিয়ে নকৰিলে কাইলৈ বেংক একাউণ্টলৈ আপোনালোকৰ পইচা নোসোমাব। আপোনালোকে কি কি কাম কৰিব লাগে এই ভিডিঅ'ত সকলোবোৰ A to Z জনাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। লগতে যদিহে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। লগতে বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। বলক আমি ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। আপোনালোকে নিজৰ মোবাইলতে এই গোটেইকেইটা কাম কৰিব পাৰিব। আপোনালোকে যিকোনো ব্ৰাউচাৰত গৈ চাৰ্চ কৰি ল'ব pmkishan.gov.in ত। নহ'লে মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ আপোনালোকে সোমাব পাৰিব। চাৰ্চ কৰাৰ লগে লগে এনেকৈ পেজটো খুলি পাব। আপোনালোকে ইয়াতে গৈ ন' ইয়ৰ ষ্টেটাছত সোমাব লাগিব। ইয়াত আপোনালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াত দিব লাগিব। তাৰপিছত ইয়াত কেপচাৰটো দি দিব। যদিহে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মনত নাই তেনেহ'লে ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি ল'ব। তাত ক্লিক কৰাৰ লগে লগে এনেকৈ পেজটো আহি যাব। ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰ আৰু আধাৰ কাৰ্ড অপশ্যন দিয়া আছে। আধাৰ কাৰ্ডত সোমাব। আধাৰ কাৰ্ডত গৈ আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰটো দি দিব। এনেকৈ ইয়াত কেপচাৰটো দিয়াৰ লগে লগে আপোনাৰ গেট মোবাইল OTPত তাত ক্লিক কৰি ল'ব। ইয়াত OTPটো এণ্টাৰ কৰি দিব। ইয়াৰ পাছত এনেকৈ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ওলাব। ইয়াৰ পৰা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লৈ ল'ব। আপোনালোকৰ আগৰ লিংকলৈ এনেকৈ আহি যাব। অহাৰ লগে লগে আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি দিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিয়াৰ পিছত ইয়াত কেপচাৰটো দি দিব। ইয়াৰ পিছত গেট OTPত ক্লিক কৰি দিব। আপোনালোকৰ মোবাইল নাম্বাৰলৈ OTP যাব, ভৰাই দিব। আপোনালোকৰ ছাইটটো এনেকৈ খোল-খাব। ইয়াত এলিজিবল ষ্টেটাছো চাব। ইয়াত গোটেইকেইটা যদি এছ হৈ থাকে তেনেহ'লে আপোনালোকৰ বেংক একাউণ্টলৈ পইচা সোমাবই। আপোনালোকৰ এইটো চাব FTO প্ৰচেছটো এছ হৈ আছে নে আপোনালোকে এইটো চাই ল'ব। যদি এছ হৈ থাকে আপোনালোকৰ একাউণ্টলৈ ডাইৰেক্ট পইচা সোমাবই। এই আছে সৰু ইনফৰমেশ্যন। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰি দিব। আপোনালোকে ভিডিঅ'টো কমেণ্ট কৰিব নাপাহৰিব।